নিজৰ মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল শ্ৰদ্ধাশীল হ'ব লাগে দেই। ইংৰাজী হিন্দী এইবোৰ আমি শিকিম। মই কৈছোঁ যে জাৰ্মানো শিকা, ফৰাচী ভাষাও শিকা, মেণ্ডাৰিয়ানো শিকা, জাপানীজ শিকা, সকলো শিকা। মাতৃভাষা হিৰ'। আৰ্লিনা বেগম বুলি এজনী ছোৱালীয়ে বিহুৱতীৰ বঁটা পালে, ব্যতিক্ৰমী ৰূপত সেইটো বাতৰি। ছোৱালীজনীক ধৰ্মটোক বাদ দি তাই জানো অসমীয়া ছোৱালী নহয়? আমাৰ ওচৰতে আটাইতকৈ ডাঙৰ সম্পদ আছে, যিটো কাৰো ওচৰত, সেইটো হ'ল লিখিত বুৰঞ্জী। এই অসম মূলকখনৰ বিষয়ে জানিবলৈ, এগৰাকী গৌৰৱী অসমীয়া হ'বলৈ আমি মাত্ৰ অধ্যয়ন কৰিলে, বেলেগ অধ্যয়ন কৰিব নালাগে। আমাৰ বুৰঞ্জী আমি গাহৰি পুহিলে ঘৰিয়া, কুকুৰা পুহিলে ঘৰিয়া, হাঁহ পুহিলে বোলে অমুকহে, ছাগলী পুহিলে বোলে তমুকহে। আমি এইবোৰ চিন্তাত আমি এই বাস্তৱৰ পৰা আমি আঁতৰিছোঁ। আমাৰ গাঁৱত এনেই বহি থাকিব, দৰকাৰ হ'লে হায়দৰাবাদত গৈ ছিকিউৰিটি কৰিব আমাৰ ল'ৰাই, দৰকাৰ হ'লে তামিলনাডুত গৈ ছিকিউৰিটি কৰিব, ৭,০০০ টকা দৰমহা পাব, ৮,০০০ টকা দৰমহা পাব, সেই ৭,০০০ টকাৰে জীৱন। নাই যি নাই, চানাওলাটো অসমীয়া নাই। আমাৰ সমাজখন চাওক, আমি ইমান সকলো মিলিজুলি থকা সমাজ। আৰ্লিনা বেগম বুলি এজনী ছোৱালীয়ে বিহুত বঁটা পালে, বিহুৱতীৰ বঁটা পালে, ব্যতিক্ৰমী ৰূপত সেইটো বাতৰি হ'ল। ছোৱালীজনীক ধৰ্মটোক বাদ দি তাই জানো অসমীয়া ছোৱালী নহয়? এজনী খ্ৰীষ্ট ধৰ্মী ছোৱালী হ'ল কি হ'ল, এজনী ইছলাম ধৰ্মাৱলম্বী ছোৱালী হ'ল কি হ'ল, এজনী হিন্দু হ'ল কি হ'ল, বা জৈন হ'ল কি হ'ল? যদি ভালকৈ নাচিছে, অসম মূলকতে ডাঙৰ হৈছে, হয়নে? আমি কিয় এইবোৰ নৰ্মেল হিচাপে ল'ব নোৱাৰা হ'লোঁ? স্বাভাৱিক হিচাপে আমি কিয় ল'ব নোৱাৰা হ'লোঁ? ক'ৰবাত আমাৰ ভুল হৈছে, ক'ৰবাত সমাজখনৰ কিন্তু কিছুমান চিন্তা, কিছুমান সিদ্ধান্তৰ অৱক্ষয় ঘটিছে। সেইকাৰণে আমি এইবোৰ কথা ব্যতিক্ৰম বুলি ক'বলগীয়া হৈছে। ব্যতিক্ৰম, এইবোৰ ব্যতিক্ৰম। নিজৰ ভাষাটো ক'ব নোৱাৰা বাইদেৱে ক'লে যে তেখেত, মই চেষ্টা কৰোঁ, মই 100% শুদ্ধ বুলি কোৱা নাই, মই চেষ্টা কৰোঁ যাতে মোৰ ভাষাটোক মই সুন্দৰ সাৱলীলভাৱে, সঠিক ৰূপত, সঠিক উচ্চাৰণেৰে মই যাতে ক'ব পাৰোঁ, সেইটো মই চেষ্টা কৰোঁ। এতিয়া মই কোৱাখিনিক তেওঁ কিয় ক'বলগীয়া হৈছে যে আমি ব্যতিক্ৰম কিয় হৈ গৈ আছোঁ, তাৰমানে, বা আমাতকৈ ভাল পোৱা একাংশ লোক কিয় ব্যতিক্ৰম হৈ আছে? ভাষা, নিজৰ মাতৃভাষা, এইটো শুদ্ধকৈ ক'ব পৰাটো কেনেকৈ ব্যতিক্ৰম হ'ল? হয়নে? এইটোতো ব্যতিক্ৰম হ'ব নালাগিছিলে। আমি সকলোৱে নিজৰ ভাষাটো শুদ্ধকৈ ক'ব পৰা হ'ব লাগে। আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ বহুত জ্যেষ্ঠজনেও আজিকালি কথাই কথাই আমি কওঁনে? মানে মই এনেধৰণে কথাবোৰ কৈ চাবচোন, এইটো হ'ল ক'ব নোৱাৰাকৈ আমি পাশ্চাত্যৰ বা এই ইংৰাজীৰ মোহত বন্দী হৈ গৈ আছোঁ। কিন্তু মই কি হিন্দী মই নাজানো? কালি 1 ঘণ্টা, কালি বুলিয়ে নহয়, মই সচৰাচৰ কৰোঁ, বহুতে মোক জানে, মই 5টামান ভাষাত কথা পাতোঁ। কিন্তু মই যেতিয়া অসমীয়া মানুহৰ সন্মুখত কথা পাতোঁ, নিজৰ আপোন, নিজৰ জ্যেষ্ঠজন, নিজৰ পিতৃ মাতৃ তুল্য ব্যক্তি, নিজৰ কনিষ্ঠসকলৰ সন্মুখত কথা পাতোঁ, মই অসমীয়াত কথা পতাটোক মই প্ৰাধান্য দিওঁ। আৰু এতিয়া অসমীয়াটো বহুত চাব আপোনালোকে, এতিয়া আমি যিজন বুলি নকওঁ, যোনে বুলি কওঁ, নহয়নে? যোনে তোনে এনেধৰণৰ শব্দবোৰ আমাৰ প্ৰাধান্য। আমি ক'ৰ পৰা আহি এইবোৰ সোমাই গৈ আছে আমি গম নোপোৱা হৈ গৈ আছোঁ। গতিকে ভাষাৰ প্ৰতি, নিজৰ মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল শ্ৰদ্ধাশীল হ'ব লাগে দেই। ইংৰাজী হিন্দী এইবোৰ আমি শিকিম। মই কৈছোঁ যে জাৰ্মানো শিকা, মই কৈছোঁ যে ফৰাচী ভাষাও শিকা, মেণ্ডাৰিয়ানো শিকা, জাপানীজ শিকা, সকলো শিকা। মাতৃভাষা হিৰ'। মাতৃভাষা হিৰ'। এই অসম মুলুক, ইয়াৰ প্ৰতিটো সংস্কাৰ, প্ৰতিটো পৰম্পৰা হিৰ'। আমি ছত্ৰপতি শিৱাজীৰ কথা জানো, আমি লাচিতৰ কথা নাজানো। লাচিতৰ কাৰণে আমাৰ ল'ৰা ছোৱালী আজিকালি হিন্দীত বনোৱা কোনোবাই ইউটিউবত থকা ডকুমেণ্টাৰী চাবলগীয়া হয়, গম পাইছেনে? আমাৰ ল'ৰা ছোৱালীৰ ডকুমেণ্টাৰী চাবলগীয়া হয়। চাওলুং চুকাফাৰ বিষয়ে জানিবলৈ আমি কি মেলিবলগীয়া হয়? আমি উইকিপিডিয়া চাবলগীয়া হয়। আমাৰ ওচৰতে আটাইতকৈ ডাঙৰ সম্পদ আছে, যিটো কাৰো ওচৰত, সেইটো হ'ল লিখিত বুৰঞ্জী। এই অসম মূলকখনৰ বিষয়ে জানিবলৈ, এগৰাকী গৌৰৱী অসমীয়া হ'বলৈ আমি মাত্ৰ অধ্যয়ন কৰিলে হ'ল, বেলেগ অধ্যয়ন কৰিব নালাগে। আমাৰ বুৰঞ্জী আমি অধ্যয়ন কৰিব লাগে। আমাৰ চাৰিসীমা আমি নাজানো। ইয়াত আহি নাগালেণ্ডে কৈ দিয়ে এইডোখৰ মাটি আমাৰ, আমাৰ মানুহে সেইডোখৰ মাটি আমাৰ বুলি কৈ উভতি আহে, পিছ হুহুকাটি উভতি আহে। আমাৰ চাৰিসীমা আমি নাজানো।
আমাৰ বুৰঞ্জী আমি নাজানো। এই ঠাইডোখৰৰ নাম বোলে কিয়নো তিয়ক হ'ল, কিয়নো এখন যোৰহাট হ'ল, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰৰ মানুহ এজন আহিলে ক'ব নোৱাৰিব। কিন্তু বাহিৰৰ মানুহে মই দেখোঁ তেওঁলোকে কেতিয়া আপুনি তাজমহললৈ যদি গৈছে, তাজমহলটোৰ সন্মুখত থিয় দিয়াৰ লগে লগে আপোনাক কেইটা পইণ্টত ইয়াত ফটোগ্ৰাফী কৰিব পাৰি, এই তাজমহলটোত ক'ত কি কি আছে, কেনেধৰণে নিৰ্মাণ হ'ল, এইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে তালৈ গ'লেই বুজি পাব। কিন্তু আমাৰ কাৰেংঘৰলৈ আহিলে আমাৰ ল'ৰা ছোৱালীয়ে বুজাব নোৱাৰিব যে কাৰেংঘৰটো কেনেধৰণে নিৰ্মাণ কৰা হৈছিল, কেনেধৰণে তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল, কেনেধৰণে ৰংঘৰ নিৰ্মাণ কৰা হৈছিল, কেনেধৰণে লাহদৈ গড়টো কিয় বোলে নিৰ্মাণ কৰা হৈছিল, মানে আমি ক'ব নোৱাৰিম, আমি ক'ব নোৱাৰিম। গতিকে মই এটাই অনুৰোধ জনাম যে আমি মেধাৰ দৌৰত আছোঁ, কিন্তু আমি জ্ঞানৰ দৌৰতো যাব লাগে। মেধাৰ দৌৰত আছোঁ, কিন্তু আমি জ্ঞানৰ দৌৰত যাব লাগে, জ্ঞানৰ দৌৰত। মেধাৰ দৌৰে এখন চাৰ্টিফিকেট দিব আমাক, এইখনেৰে আমি চাকৰি বাকৰি পাম। কিন্তু জ্ঞানৰ দৌৰে আমাক সকলো দিব, আমাক সংস্কাৰ দিব, আমাক ধাৰণা দিব, আমাক যিকোনো ক্ষেত্ৰত আমি কল্পনা কৰি তাক কাৰ্যত ৰূপান্তৰিত কৰিব পৰা আমাক শক্তি দিব। এইটো হ'ল জ্ঞানৰ দ্বাৰাহে সম্ভৱ। জ্ঞান সৰ্বশ্ৰেষ্ঠ, ইয়াতকৈ ডাঙৰ সম্পদ নাই। জ্ঞানৰ দৌৰত আমি যেতিয়া দৌৰিম, তেতিয়া মই ন দি ক'ব পাৰোঁ, ইয়াত আমি এই ঠাইডোখৰক আৰু উজ্বলাব পাৰিম, এই অঞ্চলটোক আৰু উজ্বলাব পাৰিম, আৰু সকলোৰে মনত আমি এডোখৰ ঠাই ল'ব পাৰিম। এইটো বৰ ডাঙৰ কথা। কাৰণ আমি আজি দেখোঁ কোনোবা IAS অফিচাৰ হৈ আহে, কোনোবা IPS হৈ অফিচাৰ হৈ আহে, তেওঁক যেতিয়া সোধা হয়, তেওঁ যেতিয়া আপুনি কি ধৰণে সফল হ'ল কথাবোৰ কয়, তেতিয়াহে তেওঁ কয় নহয় মই মেট্ৰিকত 3rd ডিভিজন পাছ কৰিছিলোঁ, মই হায়াৰ ছেকেণ্ডেৰীত মই এবাৰ ফেইল কৰিছিলোঁ। 12 ফেইলখন খুব জনপ্ৰিয় এখন চিনেমা, হয়নে? গতিকে সেই তেনেধৰণৰ কথাবোৰ আমি দেখিতো আহিছোঁ। আমি এইবোৰ নেদেখা নুশুনা কথাটো নহয়, এইবোৰ চকুৰ সন্মুখত ঘটা ঘটনা। গতিকে নিৰুৎসাহিত কোনো হ'ব নালাগে, হতাশ কোনো হ'ব নালাগে, আগবাঢ়িব লাগে, মনৰ জোৰত আগবাঢ়িব লাগে, অধ্যয়ন ভালকৈ কৰিব লাগে। যিখিনি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়, পাঠ্যক্ৰম বহিৰ্ভূত বিষয়বোৰো অধ্যয়ন কৰিব লাগে। সমাজ, ৰাজনীতি, গোটেই বিষয়বোৰৰ ওপৰত আমাৰ এটা সম্যক ধাৰণা থাকিব লাগে, গোটেই বিষয়বোৰৰ ওপৰত। আমি এতিয়া আজিকালি মই কওঁ, প্ৰায়ে কওঁ, মানুহে মোক বেয়াও পায় আজিকালি অকণমান ক'লে। মই কওঁ যে আমি ৰিল লাইফত বেছি ব্যস্ত হৈছোঁ, ৰিল লাইফত। ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম, ফেচবুক, নহয়নে, ইউটিউব, শ্বৰ্ট, আজিকালি শ্বৰ্ট বুলিও এতিয়া ওলায়, শ্বৰ্ট বহুতে জানে, হয়নে? ময়ো নাজানিব পাৰোঁ, মই শেহতীয়াকৈ শিকিছোঁ ইউটিউবতো শ্বৰ্ট বুলি এটা অপশ্যন থাকে। জানে? তোমালোকে জানা শ্বৰ্ট ইত্যাদি? ৰিল জানা? ৰিল ঠিক আছে, ৰিলত থাকোঁতে ৰিয়েলিটিটো পাহৰিব নালাগে। বাস্তৱটো কি? বাস্তৱটো বহুত বেলেগ। বাস্তৱমুখী আমি হ'ব লাগিব, চিন্তাবোৰ বাস্তৱমুখী হ'ব লাগিব। মই প্ৰায়ে কৈ থাকোঁ, আমি ভাল শিপিনী হ'ব লাগে, ভাল শিপিনী, পঢ়ি শুনিও ভাল শিপিনী হ'ব পৰা যায়। অনুমণ্ডল বুলি এগৰাকী আমাৰ এই সৰু পথাৰৰ জীয়ৰী আছে, তেওঁ বিবাহ সূত্ৰে এতিয়া শুৱালকুছিৰ বোৱাৰী, সৰু পথাৰ অনুমণ্ডলে এতিয়া আভা ক্ৰিয়েশ্যনছ বুলি এটা তেওঁ এটা ব্ৰেণ্ড আৰম্ভ কৰিছে। তাত কি পায় জানেনে? গামোচা পায়, পাটৰ বা আমাৰ যিবোৰ নেচাৰেল ফাইবাৰ, প্ৰাকৃতিক আঁহ বুলি আমি যাক কওঁ, বাঁহৰ পৰা উৎপন্ন কৰা বা আমাৰ এৰী পলু ইত্যাদিৰ পৰা উৎপন্ন কৰা সূতাৰে বস্ত্ৰ তৈয়াৰ কৰে। কোটি টকাৰ বিজনেছ, কোটি টকাৰ বিজনেছ। আমাৰ মানুহে তাঁতশালটো এৰিলেই। আমি এতিয়া ধুবুৰীৰ খেৰবাৰী বুলি ঠাইডোখৰলৈ মই এবাৰ গৈছিলোঁ। ধুবুৰী একদম পশ্চিমবংগৰ সীমান্তত আছে। তাত আমি যে কওঁ মিয়া বুলি, একাংশ মিয়া লোকে তাত আপোনাৰ মোৰ কাৰণে, মানে আমাৰ আইহঁতৰ কাৰণে, মাতৃসকলৰ কাৰণে চাদৰ মেখেলা বয়, চাদৰ মেখেলা পাৱাৰ লুমত বয়, আৰু কিবা কিবি আছে ন, মাইনা লুম কিবা কিবি, এইবোৰত বয়। আমাৰ তাঁতশালখন এলাগি। আমি কোটিপতি হ'ব পাৰোঁ, গামোচা বৈ আমি কোটিপতি হ'ব পাৰোঁ, চেলেং চাদৰ বৈ আমি কোটিপতি হ'ব পাৰোঁ, মেখেলা চাদৰ বৈ আমি কোটিপতি হ'ব পাৰোঁ। আমাৰ মানুহবোৰ
1200 টকাৰ 3000 টকাৰ এইবোৰ যে টুপবোৰ দিয়ে বা পাই আছে মই নলবলৈ কোৱা নাই দেই আপোনাৰ পইচা লৈ থাকক আমাৰ মানুহবোৰ সেইবোৰৰ দৌৰত বেছি দৌৰ আমাৰ মানুহবোৰ 1200 টকা চৰকাৰক টেক্স দিব পৰা 12000 টকা চৰকাৰক টেক্স দিব পৰা 12 লাখ টকা 12 কোটি টকা টেক্স দিব পৰা মানুহ হ'ব লাগে আমাৰ মানুহবোৰে উলুটাই 1200 টকা পালো এই বৰ ডাঙৰ কিবা এটা পালো আকৌ বেলেগ এখন চৰকাৰ আহিব 3000 টকা এটা একদম ধন্য হৈ গ'ল জীৱনটো আমাৰ মানুহবোৰ সেইবোৰৰ পাল্লাত পৰিছে অপ্ৰিয় সত্য কথা যিসকল অভাৱী মই তেওঁলোকক নলবলৈ কোৱা নাই মই তুচ্ছতাছিল্যও কৰিবলৈ যোৱা নাই কিন্তু এইবোৰৰ পাছত দৌৰি থাকোঁতে আমি লাখপতি বাদ দিয়ক আমি হাজাৰপতিও হ'ব নোৱাৰোঁ আমি লাখপতি আৰু কোটিপতি হ'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াৰ পৰাই মনত যদি তেনেধৰণৰ চিন্তা পৰিকল্পনা আছে এতিয়াৰ পৰাই দেই ভাল কৃষক হ'ব লাগিব ভাল কৃষক প্ৰগ্ৰেছিভ প্ৰগতিশীল কৃষক MBA কৰি আহি IIMৰ পৰা আহি আমাৰ এগৰাকী ভাতৃপ্ৰতিম তেখেতে IIMৰ পৰা আহি তেওঁ প্ৰগতিশীল কৃষকৰ পুষ্পধৰ কছাৰী মই নামবোৰ কৈ আছোঁ আপোনালোকক মনত ৰাখি যাওক পুষ্পধৰ কছাৰী IIMৰ পৰা আহি তেওঁ আজি খেতি কৰি আছে আমাৰ মানুহে এটা খেতি কৰিলে আমাৰ মানুহে ভাবিলে বাহ বছৰটোলৈ আজৰি আৰু দেই আজি নাঙল ধুই আৰু মানে গধূলি পিঠা কেইটামান লৈ পিঠা কেইটামান খুন্দি ভাপত দি নাঙল ধোৱা পিঠা আমাৰ মানুহ আজৰি হয়নে দুটা গাহৰি পুহিলে আমাৰ মানুহে বাহ মই এইবাৰ দুটা গাহৰি ল'লোঁ এই বছৰটোলৈ হৈ গ'ল আৰু আমাৰ মানুহৰ এইটোহে চিন্তা মনোজ বসুমতাৰী নামটো শুনি লওক নামকেইটা মনত ৰাখি যাব দেই ফেচবুকত বিচাৰিব তেওঁলোকক মনোজ বসুমতাৰী আছিল দিল্লীত তেওঁ আছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ তেওঁ চিফ জেনেৰেল মেনেজাৰ চাকৰি বাদ দিলে গাহৰি পুহিছে আৰু গাহৰি পোহাই নহয় কৰ্মশালা কৰে মানুহক কেনেকৈ গাহৰি পুহিব লাগে প্ৰশিক্ষণ দিয়ে এতিয়া তেওঁৰ জোৰত মই দেখিছোঁ বহু ঠাইত আমাৰ ল'ৰা ছোৱালীবোৰে গাহৰি পুহিছে কিন্তু সাগৰলৈ বহু দূৰ মই আপোনালোকক কওঁ ৰুণা ৰফিক নামটো মনত ৰাখক ৰুণা ৰফিক মই ডাঙৰ বিজ্ঞানী ভাষণ দিয়াত দি লাভ নাই ডাঙৰ বৰ বেলেগ ধৰণৰ কথা কৈ লাভ নাই মই ল'ৰা ছোৱালীক নামকেইটা মনত ৰাখিবলৈ দিছোঁ ৰুণা ৰফিক ধৰ্মত কি ইছলাম ধৰ্মাৱলম্বী অসমীয়া মহিলা ৰুণা ৰফিকে উত্তৰ গুৱাহাটীত গাহৰি পোহে ৰুণা ৰফিকে দেই আমাৰ গাহৰি পুহিলে এঘৰীয়া কুকুৰা পুহিলে এঘৰীয়া হাঁহ পুহিলে বোলে অমুকহে ছাগলী পুহিলে বোলে তমুকহে আমি এইবোৰ চিন্তাত আমি ৰিয়েলিটিৰ পৰা আমি আঁতৰিছোঁ এই বাস্তৱৰ পৰা আমি আঁতৰিছোঁ বাস্তৱ আমাৰ ভয়ানক এওঁলোকে পাৰিছে এই গাঁওখনৰ মানুহেও ইয়াত যদি মাটি পৰি আছে সমন্বিতভাৱে আপোনালোকে গাহৰি পোহক ছাগলী পোহক ইণ্টিগ্ৰেটেড ফাৰ্মিং যিটোক আমি কওঁ যে একে ঠাইতে আমি পুখুৰী এটা ফিচাৰী এটা কৰিলোঁ আমি তাৰ ওপৰত হাঁহ ৰাখিলোঁ হয়নে এইফালে ছাগলীও ৰাখিলোঁ এই ধৰণে কলগছ আমি লগালোঁ এই ধৰণে আমি কাম কৰিব পাৰোঁ আমাৰ মানুহে এইবোৰ কাম নকৰা হৈছে তো মূৰকত গৈ আমি কি হৈছোঁ পৰমুখাপে কি হৈছোঁ অপ্ৰিয় সত্য কথাটো ইয়াত থকা চেলেংখনো সততাৰে আপুনি ক'ব নোৱাৰে যে এইখন বৈৰীয়া চেলেং গামোচাখন এতিয়া মোৰ পৰা মানুহে কথা শুনি মইতো মোৰ বুলি নকওঁ অকলে এজন মানুহৰতো প্ৰয়াস হ'ব নোৱাৰে তৎসত্ত্বে মই জানো যে মানুহে বহু ঠাইত আমাৰ কথাবোৰ উল্লেখ কৰে কাৰণে ভালো লাগে আৰু মই এইটো মিছন হিচাপে লৈছোঁ গামোচাখন এতিয়া মানুহে অকণমান বোলে এই ল'ৰাটো আহিলে অকণ গামোচাখন চাবি কিন্তু দেই বুলি কয় সেইকাৰণে গামোচাখন মঞ্চত আজিকালি অকণমান মই ক'লে অকণমান ঠিকে থাকে পাওঁ আৰু দুঠাইতমান মই এনেকুৱাও পাইছোঁ মোক সঠিকখন দিয়ে বাকীবোৰক এই গামোচা সদৃশ বস্ত্ৰখন দিয়ে ভেজালখন সেইটোও মই পাইছোঁ মই সেইটোও দেখিছোঁ মোৰ ভয়ত মোক দিয়ে তাতে মই কিবা এটা কৈ নিদিওঁ কিন্তু মোৰ কিনাৰত বহা মানুহক কিন্তু এই ভেজাল বস্ত্ৰখন দি দিয়ে মানে গামোচা সদৃশ বস্ত্ৰখন তাৰমানে আমাৰ ইয়াত গামোচাৰ চাহিদা আছে আমি পূৰাব পৰা নাই আমাক চেলেং লাগে আমি পূৰাব পৰা নাই আমাক গাহৰি মাংস লাগে আমি পূৰাব পৰা নাই আমাক লোকেল চিকেন বুলিহে কয় মানুহে আপোনালোকে আজিকালি কি খায় মোক কওকচোন বাৰু গাঁৱত কুকুৰা মাংস বুলি ক'লে কি মাংস খায় কওক ঘৰত পোহা কুকুৰা খায় নে ব্ৰইলাৰ মাংস খায় কওক হা ব্ৰইলাৰ বেছি চলে তাৰমানে আমি কুকুৰা পুহিবলৈ বাদ দিলোঁ লোকেল চিকেন গুৱাহাটীত 600 টকা কিলো 600 টকা হাঁহ
মাঘৰ বিহুত হাঁহে মাহে এসাঁজ আমি পুৰা ফেচবুকত আমি ফটো দিম, আমি কিবা কৰিম, হয়নে? হাঁহে মাহে, মাহটোও নাই, হাঁহখিনিও নাই, হাঁহো বাহিৰৰ পৰা আহে, কি স্পেচিছ কি প্ৰজাতিৰ আহে ঠিক নাই, গম পাইছে? তেলাল হাঁহ, এইবোৰ আমাৰ ইয়াত চাহিদা আছে। কিয় বেলেগক আমি বজাৰখন ল'বলৈ দিছোঁ? কিয় দিছোঁ? আপুনি কাপোৰ উৎপাদন কৰিছে, আপুনি কিনাৰ ঘৰৰ পৰা হাঁহ কিনক। তেওঁ যদি বোলে হাঁহ পুহিছে, আপুনি মাছ বিক্ৰী কৰক, তেওঁ বিনিময়। এই বজাৰবোৰ আমি কিয় দখল কৰিব নোৱাৰোঁ? আমাৰ মানুহে আজিকালি বাহু মাছ নাখায়, আমাৰ মানুহে কাটলা মাছ খায়, কাটলা ফিছ। হোটেলত গৈ পেলাই কি মাছ ভাইটি? ৱেটাৰজনক সোধক কাটলা ফিছ বুলি। বাহু মাছ, মালি মাছ, ৰৌ মাছ, চিতল মাছ, আমাৰ থলুৱা প্ৰজাতিৰ মাছো নাইকিয়া কৰি পেলালে বজাৰত, গম পাইছেনে? ফুল, তগৰ ফুল আমি ইয়াত যে দিওঁ, তাৰ সোধক, দোকানীজনক সোধক ফুল ক'ৰ পৰা আহিছে সোধক। আপোনাৰ বাৰীত ঠাই নাই, আপোনাৰ মাটি নাই, আপোনাৰ ৰজনীগন্ধা আপুনি লগাওকচোন বাৰীত, কি হিচাপত পইচা আহিব চাওক। নাই, খেতি নাই, বাহিৰৰ পৰা আহি আছে, ফাঁচী বজাৰৰ পৰা এইফালে ছাপ্লাই হয়, যেনে তেনে টোপোলাটো পঠাই কাটি 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 এইটো এটা ফুলৰ তোৰা এটা দিলে, এপাহ অসমীয়া ফুল লাগে। ধেমালি পাইছে, বৰ সাংঘাতিক কাহিনী হৈ আছে। ল'ৰা ছোৱালীবোৰে বুজা উচিত, জ্যেষ্ঠজনে বুজা উচিত। এতিয়া আপোনালোকে মোক ক'ব তুমিনো তাত ভাষণ দি কিনো কৰিছা, হয়নে? মই আজিৰ তাৰিখত যেনেকৈ নহয়, মই কিঞ্চিতমান মই এটা এই সেৱাৰ সৈতে দীৰ্ঘদিন ধৰি 22-23 বছৰ কাম কৰি মই আজি এটা এনে পৰ্যায়ত উপনীত হৈছোঁ যে মই পেটে ভাতে চলি থাকিব পৰা এটা অৱস্থা আছে। কিন্তু মোৰ চিন্তা মোক লৈতো নহয়। মই নাই কৰা বুলি মোৰ সহোদৰ কোনোবা এজনে নকৰিব, তেওঁ গাঁৱৰ অকল আড্ডাটোত থাকিব, ফেচবুকটো ইনষ্টাগ্ৰামটো চাই চাচাৰ সমাজখন ৰখাতলৈ গ'ল দেই, চেচ অসমীয়াকেইটা লুটি পুটি খাইছে দেই, চেচ, এইবোৰে পাতি থাকিম নে আমি এক্টিভলি কাম কৰিম? আপুনি নিজে ঘৰত সেৱা নধৰিব, মান নধৰিব, আপুনি জ্যেষ্ঠজনক সন্মান নকৰিব, জাতীয়ভাৱে উৎপাদন নকৰিব, জাতীয় সামগ্ৰী আপুনি ধৰি নাৰাখিব, তাৰ পাছত আপুনি সমাজ সংস্কাৰৰ কথা তিনিআলি চাৰিআলিৰ মূৰত ক'ব, আৰু তাৰ মাজতে যদি কোনোবাই জয় শ্ৰীৰাম জয় বজৰংবলী কৰি বুলি ক'লে চেচ অসমীয়া চেচ, এইকেইটা ইয়াত আহি জয় বজৰংবলী আৰম্ভ কৰি দিলে, ভাই অসমীয়া শেষ। কেনেকৈ অসমীয়া শেষ হ'ব? অসমীয়া শেষ হ'ব তেতিয়া যেতিয়া আপুনি গামোচা চিনি নাপাব। অসমীয়া শেষ হ'ব তেতিয়া যেতিয়া আপুনি তগৰ ফুলপাহ, নাহৰ গছ নলগাব, তগৰ ফুলপাহ আপুনি চিনি নাপাব, হয়নে? সাঁচি গছ, আমাৰ ইয়ালৈ পাৰফিউম হৈ আহে, সাঁচি গছ নামটিৰ মানুহে লগাব লাগে বুলি কথা আছেনে? এই সাঁচি গছক লৈ কোনোবাই আজিকালি ডুবাইত তেওঁলোকে মিলিয়নছত ব্যৱসায় কৰে সাঁচি গছক লৈ। আপুনি মই সাঁচি গছ জোপাও ৰুব নোৱাৰোঁ নে? একো নকৰে, 4ডাল লতা লগাওক ঘৰত, যদি একো কৰিব পৰা 4ডাল লতা লগাওক, জালুকৰ লতা, পাণৰ লতা, হয়নে? ৰঙালাও, জাতিলাও, এই লতাবোৰকে লগাওকচোন। তাৰপাছত আপুনি ধনী নোহোৱাকৈ থাকে যদি কওক। গতিকে মই কৈছোঁ নহয়, অধ্যয়ন যিমান কৰিব, যিমান আপুনি সমাজখনক বুজিব, মেধাৰ দৌৰত আপুনি থাকক, মই নাথাকিবলৈ কোৱা নাই। এই পাঠ্যক্ৰম বহিৰ্ভূত কিছুমান কথা যদি আমি চিন্তা নকৰোঁ, জ্যেষ্ঠজনে কনিষ্ঠজনৰ সৈতে নাপাতোঁ, চাকৰি এটা লওঁ বুলি অকল ইণ্টাৰভিউ দিয়াই থাকিব পাৰিম, আমি একো কৰিব নোৱাৰোঁ। নাই যি নাই, চানাওলাটো অসমীয়া নাই। স্কুলৰ সন্মুখত আমাৰ ল'ৰা ছোৱালীবোৰে যে চানা খায়, আমাৰ গাঁৱত এনেই বহি থাকিব, দৰকাৰ হ'লে হায়দৰাবাদত গৈ ছিকিউৰিটি কৰিব আমাৰ ল'ৰাই, দৰকাৰ হ'লে তামিলনাডুত গৈ ছিকিউৰিটি কৰিব, 7,000 টকা দৰমহা পাব, 8,000 টকা দৰমহা পাব, আৰু সেই 7,000 টকাৰেই জীৱন। ঘৰলৈ ফোন এটা কৰিব, মোবাইলটো ল'ব, হোৱাটছএপত ভিডিঅ' কল এটা কৰিব, এই একাংশৰ জীৱন হৈ পৰিছে আমাৰ ল'ৰা ছোৱালী। কিয় তেওঁলোকে স্কুলৰ সন্মুখত তেওঁ চানা দোকানখন দিব নোৱাৰে? কিয় তেওঁ পানী পুৰি বিক্ৰী কৰিব নোৱাৰে? কিয় এজন নাপিত আমি অসমীয়া ল'ৰা নাপাওঁ ইমান বছৰৰ পাছত? এইবোৰ কথা চিন্তা উদ্ৰেককাৰী কথা। মই আপোনালোকক কওঁ, অসমীয়াত মোগল খেদা অসমীয়া, বঙাল খেদা অসমীয়া, হয়নে? কচু কটা দিয়া অসমীয়া। এই অসমীয়াৰ হেংদাংখনত ধাৰ দিব লাগে, নহ'লে ধাৰ নাই, এইটো আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই বুলি কৈ থাকি লাভ নাই, এখন মামৰে ধৰা হ'ল।
এখন মামৰ আঁতৰাব লাগিব, অসমীয়াৰ মনৰ মামৰ আঁতৰাব লাগিব, অসমীয়াৰ শক্তিৰ যি অপচয় ঘটিছে সেইখিনি উদ্ভাসিত হ'ব লাগিব, আৰু তেতিয়া জাতিটো আগবাঢ়িব। মই তৰোৱাল লৈ মানুহ কাটিবলৈ কোৱা নাই, মই কৈছোঁ মনৰ তৰোৱাল, যিটো অসমীয়াৰ তেতিয়া তৰোৱালৰ সময় আছিল, এতিয়া মনেৰে, চিন্তাৰে, চেতনাৰে, কল্পনাৰে, শক্তিৰে আপুনি অৱতীৰ্ণ হ'ব লাগিব, আৰু সেইধৰণে অসমীয়া আগবাঢ়ক, জাতিটোৰ ভাল হ'ব, সকলোৰে ভাল হ'ব। পুনৰবাৰ মই দীঘলীয়া কথা কোৱাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি আপোনালোক সদৌতিকে ধৈৰ্য ধৰি এই কথাখিনি শুনাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ ভাষণ ইমানতে সামৰণি পেলাইছোঁ। ধন্যবাদ।